আজি কথা ক'বলে আমাৰ শব্দই নাই কিয় আমাৰ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই তেওঁৰ আত্মাই যাতে শান্তি পায় তাকেই কম বহুত বেয়া লাগিছে শুনি পেলাই জুবিন দাৰ এনেকুৱা হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু কি কৰিব নিয়তিৰ ওচৰত কাৰো কিবা কৰিবলৈ নাই কিন্তু শুনি মনটো ইমানেই বেয়া লাগিছে মানে কথা ক'বলৈ সাহস পোৱা নাই কিন্তু আপোনালোকে সকলোৱে জুবিন দাৰ আত্মাই যাতে শান্তি পায় তেওঁ যি কৰি গৈছে কোনেও হয়তো জীৱনত কৰিবলৈ নোৱাৰিব কোনেও নোৱাৰে এইখিনি কৰিবৰ কাৰণে তাক লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিছে আপোনালোকে শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মই ভিডিঅ'ত শুনাম মই বাৰে বাৰে এইটোৱে কৈছোঁ সকলোৱে যাতে প্ৰাৰ্থনা কৰে আৰু জুবিন দাৰ ফেমিলিৰ লগত যাতে সকলো থাকে তাকে কৈ আছোঁ মনি পেলাই ইমান মানে চকু পানী আহিছে মানে কথা ক'বৰ মানে সাহসে পোৱা নাই তো ভিউৱাৰ্ছসকল আহক মই এতিয়া আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে শুনি লওঁ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ